হেল্ল' গাইজ, আজি দেউতাৰ বাৰ্থডে 33 ইয়াৰ্ছত আজি ফাৰ্ষ্ট টাইম দেউতাই কৈছে তেখেতৰ বোলে বাৰ্থডে। তো আমি ইমান দিনে গমেই পোৱা নাছিলোঁ। আজি ফৰ দ্য ফাৰ্ষ্ট টাইম দেউতাই আজি কেক কাটিব, আকৌ আমাৰ সন্মুখত। চবৰে এক্সাইটমেণ্ট লেভেল বেলেগ। মাহীহঁত আহিছে, মা আছে, ভাইটি আছে, মাহীৰ ল'ৰা ৰিংকু আছে, মাহী আছে, আৰু দেউতাৰ হাতত আছে মোৰ ছোৱালী। আৰু এটা বেলেগেই লেভেল আৰু এক্সাইটমেণ্টৰ। যিহেতু ফাৰ্ষ্ট টাইম সকলোৱে গম পাইছে, বহুত মাও গম পোৱা নাছিলে আজিলৈকে। চ' আজি তাকে অলপ পাৰ্টি কৰিম বুলি ভাবিছোঁ। এই আমাৰ ছোৱালী বালিন্য, তাই ভাবিছে চাগে কিনো হৈ আছে এইবোৰ, কি বা কৰি আছে মানুহবোৰে ইমান উৎপাত। এয়া মোৰ মা খানা বনোৱাত ব্যস্ত। আজি আছে মাটন, চিকেন, মিক্স ভেজ, আৰু আমি চিকেন পুৰিম, অলপ তন্দুৰ টাইপ, সেয়াই আৰু মাছ আছে। অলপ পাৰ্টি অলপ ডাঙৰকৈ কৰিছোঁ, যিহেতু প্ৰথমবাৰ। তাকে এইপিনে জুইও পোৱাই আছে, দেখাই আছোঁ অলপ পিছত। এয়া চাওক, এক্সট্ৰাকৈ জুই পুৱাই আছে ছাইডত, আৰু মোৰ ছোৱালী শিকি আছে। ফাইনেলি মোৰ টাইম আহিল। মই হেনো চিকেন বঢ়িয়া বনাওঁ জুইত। তাকে মাহীৰ ল'ৰাটোৱে কৈ আছিল, দাদা তুমিয়ে বনোৱা চিকেনটো। তাকে মই গোটেইখিনি চিকেনখিনি বনাম। এয়া আমাৰ চিকেন অলমষ্ট ৰেডি। এয়া ৰিংকু বহি আছে ওচৰতে, কি বনাইছোঁ তাকে খাওঁ এতিয়া আমি। বাই বাই।